লাইফত আমাৰ বহুত যেনিবা টাইম আহে য'ত আমাৰ এনেকুৱা লাগে আমি লাইফত একো ৰাস্তা দেখা নাপাওঁ, আমি বুজি নাপাওঁ আমাৰ কিবা এটা চিটুৱেশ্যন হৈ আছে, সেইটো চিটুৱেশ্যনৰ পৰা কেনেকে ওলাম, আমাৰ নেক্সট ষ্টেপ কি হ'ব লাগে। সেইটো এনেকুৱা যদি চিটুৱেশ্যন আমাৰ লাইফত আহে, আমি বহুত ধুনীয়া এটা আমি এপ্ৰ'চ আমাৰ লাইফত আমি এড কৰিব পাৰোঁ। সেইটো হৈছে চাৰেণ্ডাৰ্ড এপ্ৰ'চ। অকণমান ট্ৰাই কৰি চাবচোন, যেতিয়া লাইফত চেলেঞ্জ আহে আপুনি সেইটো আমাৰ যিটো হায়াৰ পাৱাৰ আছে, আমাৰ যিটো হায়াৰ চেল্ফ আছে, যিটো আমি ভগৱান বুলি কওঁ, আমি ডিভাইন পাৱাৰ আছে, তাক সেই পাৱাৰটোক অকণমান আপুনি কল কৰি পেলাই আপুনি সেইটো চাৰেণ্ডাৰ কৰি চাবচোন। আপুনি সেই পাৱাৰটোক ক'বচোন মোৰ লাইফত যি আছে অকণমান মোক হেল্প কৰা, আৰু মানে অকণমান বিশ্বাস দেখাবচোন সেই পাৱাৰটোক কি মই চিটুৱেশ্যনটো ওলাব বিচাৰিছো, মই যাব বিচাৰিছো, অকণমান হেল্প কৰক। চাবচোন আপোনাৰ সেই ফেইথটোৱে আপোনাক কিমান এটা হেল্প কৰিব আপুনি আগবাঢ়ি যোৱাত, আৰু আপোনাৰ নতুন নতুন ৰাস্তা শেষ খুলিব। যিটো টাইমতে আমি ভাবো আমি কিবা এটা সলিউশ্যন কৰিব পাৰিম, সেইটো টাইমতে আমাৰ লাইফত প্ৰব্লেম আহে। কৃষ্ণাই গীতাত কৈছে, তুমি লাইফত তুমি কৰিছো বুলি একো নাভাবিবা, তুমি যি কৰিছা সেইটো মই তোমাৰ থ্ৰুদি কৰাইছো। আৰু যেতিয়া বিশ্বাস আমাৰ সেই হায়াৰ পাৱাৰত আহিব, আমাৰ ওপৰত আহিব, তেতিয়া লাইফত কিমানেই ডাঙৰ চেলেঞ্জ নহওক কিয় আমি অতি সোনকালে তাৰ পৰা ওলাব পাৰিম। থেংক ইউ।